আজি আপোনালোকক ভাৰতবৰ্ষৰ এখন ভূতৰ গাঁৱৰ লগত পৰিচয় কৰাই দিম। এই ভূতৰ গাঁওখনলৈ যাওঁতে আমি এণ্ট্ৰি ফিজ দিবলগীয়া হৈছে। যেতিয়া আমি এণ্ট্ৰি ফিজ দি ভূতৰ গাঁওখনত প্ৰৱেশ কৰোঁ, তেতিয়া এটা শিহৰণ অনুভৱ কৰোঁ। এই গাঁওখন হৈছে কুলধৰা গাঁও। ৰাজস্থানৰ জেইছলমাৰ জিলাৰ ওচৰত অৱস্থিত এটা প্ৰাচীন আৰু ৰহস্যময় গাঁও, কুলধৰা গাঁও। এই গাঁওখন প্ৰায় 200 বছৰ আগতে পালিৱাল ব্ৰাহ্মণসকলে বসবাস কৰিছিল বুলি কোৱা হয়। কুলধৰা এক সময়ত যথেষ্ট উন্নত আৰু সমৃদ্ধিশালী গাঁও আছিল। লোককথা অনুসৰি জেইছলমাৰৰ শাসক ছালিম সিংহে গাঁৱৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল। সেইবাবে সেই সময়ত প্ৰায়ভাগ মানুহে ছালিম সিংহক জালিম সিং বুলিও উল্লেখ কৰিছিল। তেওঁ এই ব্ৰাহ্মণ গাঁওখনৰ মুখিয়ালৰ এজনী ছোৱালীক জোৰকৈ বিয়া পাতিবলৈ চেষ্টা কৰিছিল বুলি কোৱা হয়। তেওঁ অত্যাচাৰৰ পৰা বাচিবলৈ কুলধৰাসহ 84খন গাঁও একে ৰাতিতেই খালী কৰি গুচি যায়। যাওঁতে এই ব্ৰাহ্মণ গাঁওখনে ইয়াত যাতে কোনো লোকে ভৱিষ্যতে বসবাস কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকে অভিশাপ দি যায় বুলি লোককথাত প্ৰচলিত। এই অভিশাপ অনুসৰি আজিলৈকে এই কুলধৰা গাঁও এটা পৰিত্যক্ত গাঁও হিচাপে পৰিচিত হৈ আছে। ইয়াৰ পুৰণি ঘৰ, মন্দিৰ আৰু কুঁৱা দেখা যায়। বহু মানুহে বিশ্বাস কৰে যে গাঁওখনত ৰাতিৰ সময়ত অদ্ভুত শব্দ আৰু আত্মাৰ উপস্থিতি অনুভৱ হয়। যদিও ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, তথাপি এই গাঁওখনলৈ সন্ধিয়া কোনো লোকক আহিবলৈ দিয়া নহয় আৰু ৰাতি ইয়াত কোনো যাত্ৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। এই কুলধৰা গাঁৱৰ ধ্বংসস্তূপৰ মাজত যেতিয়া আমি কুলধৰা গাঁৱৰ ঘৰবিলাক পৰিদৰ্শন কৰোঁ, দেখি আচৰিত। ইয়াৰ ঘৰবিলাকৰ ভিতৰত সুন্দৰ খোৱা বোৱাৰ ব্যৱস্থা, টয়লেটৰ ব্যৱস্থা আদি সুন্দৰকৈ দেখা পোৱা যায়। ৰাজস্থানৰ পৰ্যটন বিভাগে বৰ্তমান সেই ব্ৰাহ্মণৰ মুখীয়াজনৰ ঘৰটি সুন্দৰকৈ বনাই ৰাখিছে, যাতে পৰ্যটকে তাত আহি সেই ঠাইডোখৰ ভালদৰে পৰিদৰ্শন কৰিব পাৰে। আমি যেতিয়া মুখীয়ালৰ ঘৰৰ ওপৰ ভাগলৈ যাত্ৰা আৰম্ভ কৰিলোঁ, ওপৰ ভাগৰ পৰা আমি যেতিয়া তলৰ ভাগ পৰিদৰ্শন কৰোঁ, তেতিয়া সঁচাই এটা বৃহৎ অঞ্চল এটা সময়ত যে ধ্বংস হৈছিল বা ইয়াত যে কিবা এটা ঘটনা ঘটিছিল পৰিস্ফুট হয়। বহু দূৰণিলৈকে আমি ধ্বংসস্তূপৰ ঘৰ দেখা পাওঁ। সঁচাকৈ আচৰিত নহয়নে বাৰু? ইমান সমৃদ্ধিশালী এখন গাঁও একে ৰাতিৰ ভিতৰতে ৰজাৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অন্তৰ্ধান হৈ গ'ল, আৰু যি অভিশাপ দি গ'ল ভৱিষ্যতে যাতে ইয়াত কোনো লোকে বসবাস কৰিব নোৱাৰে। যদি ইয়াত কোনো লোকে বসবাস কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ ধ্বংস অনিবাৰ্য। লোককথা অনুসৰি ইয়াৰ পৰা ওচৰৰ গাঁৱৰ মানুহে কিছুমান বস্তু নিবলৈ চেষ্টা কৰিছিল, কিন্তু পিছদিনাখনি আহি সেই বস্তুবিলাক ইয়াত তেওঁলোকে ঘূৰাই দিছিল। কাৰণ ৰাতি তেওঁলোকে সপোনত তেওঁলোকে অদ্ভুত আচৰণ কৰিছিল, আৰু তেওঁলোকে এই বস্তুবিলাক লোৱাৰ পাছত তেওঁলোকৰ ঘৰত বেমাৰ আজাৰ আৰম্ভ হৈছিল। গতিকে তেওঁলোকে ইয়াৰ পৰা যদি কিবা নিবলৈ চেষ্টা কৰিছিল, সেই বস্তুবিলাক আহি পুনৰ তেওঁলোকে এই গাঁৱত থৈ গৈছিলহি। সকলোকে ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।